কৰা সিদ্ধান্ত বাতিল কৰক। জিলা ক্ৰীড়া বিষয়ক কাৰ্যালয় স্থানান্তৰ কৰা সিদ্ধান্ত বাতিল কৰক। আপোনালোক সকলোৰে অৱগত যে অকস্মাতে আমাৰ শিৱসাগৰ সদৰত অৱস্থিত 4 দশকতকৈ অধিক কাল ইয়াতে শিৱসাগৰ ক্ৰীড়া বিষয়া কাৰ্যালয়তে অৱস্থিত হৈ আছে আৰু অকস্মাতে অসম চৰকাৰে এই কাৰ্যালয়টো শিৱসাগৰ সদৰৰ পৰা ডিমৌলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা যি হতকাৰী সিদ্ধান্ত ইয়াত আমি শিৱসাগৰ ক্ৰীড়া সন্থাৰ লগতে ক্ৰীড়াপ্ৰেমী ক্ৰীড়া সংগঠক ক্ৰীড়াবিদ সকলোৱে আমি মৰ্মাহত হৈছোঁ আৰু দুখ প্ৰকাশ কৰিছোঁ। আৰু ইয়াত বিভিন্ন অঞ্চলৰ পৰা বিশেষকৈ নাজিৰা আমগুৰি আলুৱাটিং দিখৌমুখ দিচাংমুখ এনেকুৱা অঞ্চলৰ পৰা আহি ইয়াত যোগাযোগৰ কোনো সুচল ব্যৱস্থা থকাৰ যি কাৰ্যালয়টো ইয়াৰ পৰা আঁতৰাই নিয়াৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰীক আমি আপোনালোকৰ মিডিয়াৰ যোগেদি অনুৰোধ জনাম যে এই সিদ্ধান্ত যিটো লৈছে এই সিদ্ধান্তটো পুনৰ বিবেচনা কৰক আৰু আমাৰ শিৱসাগৰীয় ৰাইজক ক্ৰীড়াবিদক ক্ৰীড়া সংগঠকক ক্ৰীড়াপ্ৰেমী ৰাইজক যাতে দুখ দি এনেকুৱা এটা সিদ্ধান্ত তেওঁলোকে নলয় আৰু যি সিদ্ধান্ত লৈছে সিদ্ধান্ত স্থগিত কৰি আমাক উৎসাহিত কৰিব বুলি আমি অনুৰোধ জনাম। শিৱসাগৰ জিলাখনৰ সদৰ ঠাই শিৱসাগৰ চহৰ এখন ঐতিহাসিক চহৰ। এই চহৰত জিলা সদৰৰ সকলো কাৰ্যালয় আছে, গতিকে ক্ৰীড়া বিষয়াৰ কাৰ্যালয়টো ডিমৌলৈ স্থানান্তৰ কৰা কিবা যুক্তি আছে নেকি? শিৱসাগৰত এইটো ভাড়াঘৰত আছিলে, এতিয়া আমাৰ সমগ্ৰ কোৰ্টখনে পুৰণা যিখন ডেপুটি কমিশ্যনাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ কেম্পাছত থকা কোৰ্ট শিৱসাগৰ উকিল সন্থাৰ যিটো কাৰ্যালয়কে আৰম্ভ কৰে গোটেইখিনি খালী। গতিকে জিলা বিষয়া ক্ৰীড়া বিষয়াৰ দুটা ৰুমৰ অভাৱ ঘটিছেনে যিটো কাৰণত তালৈ লৈ গুচি গৈছে। গতিকে এইটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। শিৱসাগৰ জিলা ক্ৰীড়া সন্থাই এই প্ৰতিবাদ কৰাই লগতে সমগ্ৰ জিলা ক্ৰীড়াপ্ৰেমী ৰাইজে এইটো প্ৰতিবাদ কৰিছে। শীঘ্ৰে আমাৰ ক্ৰীড়া বিষয়াৰ কাৰ্যালয়টো পুনৰ শিৱসাগৰলৈ ঘূৰাই আনক আৰু আমাৰ যিটো ক্ৰীড়া বিষয়ক যিখিনি উৎসাহৰ কাৰণে ক্ৰীড়াবিদ ক্ৰীড়া সকলো আমাৰ নৱপ্ৰজন্মৰ ক্ৰীড়া সন্থাৰ সকলো লোককে উন্নতিৰ কাৰণে এই কেন্দ্ৰীয়ভাৱে ইয়াত আকৌ পুনৰ প্ৰতিষ্ঠা কৰক, যিটো কাৰণে আমি চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ। আৰু যেতিয়ালৈকে ক্ৰীড়া বিষয়াৰ হেৰিটো আমাৰ ইয়ালৈ নাহে পুনৰ প্ৰতিষ্ঠা নকৰে ইয়াত, তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ চলি থাকিব। আপোনালোক সকলোৰে অৱগত যে অকস্মাতে আমাৰ শিৱসাগৰ সদৰত অৱস্থিত 4 দশকতকৈ অধিক কাল ইয়াতে শিৱসাগৰ ক্ৰীড়া বিষয়া কাৰ্যালয়তে অৱস্থিত হৈ আছে আৰু অকস্মাতে অসম চৰকাৰে এই কাৰ্যালয়টো শিৱসাগৰ সদৰৰ পৰা ডিমৌলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা যি হতকাৰী সিদ্ধান্ত ইয়াত আমি শিৱসাগৰ ক্ৰীড়া সন্থাৰ লগতে ক্ৰীড়াপ্ৰেমী ক্ৰীড়া সংগঠক ক্ৰীড়াবিদ সকলোৱে আমি মৰ্মাহত হৈছোঁ আৰু দুখ প্ৰকাশ কৰিছোঁ। আৰু ইয়াত বিভিন্ন অঞ্চলৰ পৰা বিশেষকৈ নাজিৰা আমগুৰি আলুৱাটিং দিখৌমুখ দিচাংমুখ এনেকুৱা অঞ্চলৰ পৰা আহি ইয়াত যোগাযোগৰ কোনো সুচল ব্যৱস্থা থকাৰ যি কাৰ্যালয়টো ইয়াৰ পৰা আঁতৰাই নিয়াৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰীক আমি আপোনালোকৰ মিডিয়াৰ যোগেদি অনুৰোধ জনাম যে এই সিদ্ধান্ত যিটো লৈছে এই সিদ্ধান্তটো পুনৰ বিবেচনা কৰক আৰু আমাৰ শিৱসাগৰীয় ৰাইজক ক্ৰীড়াবিদক ক্ৰীড়া সংগঠকক ক্ৰীড়াপ্ৰেমী ৰাইজক যাতে দুখ দি এনেকুৱা এটা সিদ্ধান্ত তেওঁলোকে নলয় আৰু যি সিদ্ধান্ত লৈছে সিদ্ধান্ত স্থগিত কৰি আমাক উৎসাহিত কৰিব বুলি আমি অনুৰোধ জনাম।